মোৰ পেআউট ছেটআপটো মানে বহুত প্ৰব্লেম হৈ গৈছে। পেআউট মানে ছেটআপটো মানে মই আগতে কৰি থোৱা আছিলে। মানে পেআউট ছেটআপটো কেনেকৈ মানে আপডেট কৰিলেকে মোৰ অনাৰ নেমটো মানে পুনৰ পামগৈ। পুনৰ পামগৈ মানে মোৰ নামটো মানে ডাবল হৈ গ'ল, মানে ক'ব পৰা নহ'লগৈ। মানে কেনেকৈ আপডেট কৰিলে মানে মোৰ অনাৰ নেমটো ঠিক কৰিব পাৰে। আপোনালোকে কোনোবাই জানে যদি আপোনালোকে মোক কৈ দিবাচোন কমেণ্ট বক্সত গৈ। প্লিজ আপোনালোকৰ পৰা হেল্প বিচাৰিছোঁ। মই কেনেকৈ মানে পেআউট ছেটআপটো মানে মোৰ দুবাৰ তিনিবাৰ মানে আহিছে আপডেট কৰিব লাগে। মোৰ আৰ্নিং মোৰ হৈ গৈছে, মানে আৰ্নিংটো মানে পইচা ট্ৰেনজাকশ্যন দেখাইছে। স্ক্ৰীনশ্বটত আপোনালোকক দেখাই দিছোঁ, মানে ট্ৰেনজাকশ্যন অল কৰি ৰাখি দিছে। মোক এনেকুৱা অল কৰি ৰাখি দিছে। আপোনালোকক মই স্ক্ৰীনশ্বটত দেখাই দিছোঁ। আৰু আপোনালোকে জনাবিচোন কোনোবাই জানে যদি। প্লিজ আপোনালোকৰ পৰা হেল্প বিচাৰিছোঁ। মই এমাহ দুমাহ আগতে মই পেআউট ছেটআপটো কৰি থৈছিলোঁ। এতিয়া বৰ্তমান মই মানে এতিয়া দিছে আকৌ পুনৰ মানে ছেটআপ কৰিবলৈ দিছেগৈ। মই কৰিব পৰাগৈ নাই। আপোনালোকে যদি জানে যদি কমেণ্ট বক্সত প্লিজ আশা ৰাখিছোঁ আপোনালোকে যেন মোক কমেণ্ট বক্সত জনাব। মই বুজিব পৰা নাই মানে কেনেকৈ কি কৰিব লাগে। এইটো মানে ইউটিউবত চালোঁ, বহুতত চালোঁ, মানে বহুত চাৰ্চ কৰি চালোঁ। কোনোবাই কৈছে পাৰ্চনেলি এইটো মেটাৰটো ছেটআপ কৰিবৰ কাৰণে পইচা ল'ব বুলি। এই 5,000 6,000 1,000 2,000 বুলি কৈছে। মই ইমানটো দিব পৰা নহয়। মানে আপোনালোকে কোনোবাই জানে যদি নিশ্চয় আপোনালোকে জনাবিচোন। মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় জনাব বুলি। এয়াই মোৰ বহুত দিনৰ পৰা এইটোৱেই নহয়, আৰু মোৰ বহুত প্ৰব্লেম হৈ গৈছে। মানে প্ৰব্লেম মানে যিটো নেকি কণ্টেণ্ট মটিফিকেশ্যনটো মানে পোৱা নাই। কণ্টেণ্ট মটিফিকেশ্যনটো পোৱা নাই, মানে এইটোকো মানে ৰিপৰ্ট কৰিবলৈ কৈছে। এইটোকো ৰিপৰ্ট কৰিলোঁ অলৰেডি। মই ৰিপৰ্ট কৰা হ'ল, মানে আজি ৰাতিপুৱা আহিছিলে, মানে এইটোকো ৰিপৰ্ট কৰা হ'ল। পেআউট ছেটআপটো ইম্পৰ্টেণ্ট মেইনটো মোৰ, মানে এইটো ছেটআপ কেনেকৈ কৰিব লাগে মই এইটো বুজিব পৰা নাই। মানে অনাৰ নামটো ডাবল হৈ গ'ল। মানে মোৰ নাম আছিলে প্ৰহ্লাদ, প্ৰফাইলত যিটো আছিলে মোৰ নামটো মই প্ৰহ্লাদ মিলিটোক ডাবল দি দিলোঁ। ডাবল দিয়াৰ কাৰণে প্ৰব্লেম হৈ গ'ল। মানে এইটো অনাৰ নেমটো চেঞ্জ কৰিব পৰা নাই। কেনেকৈ চেঞ্জ কৰিম আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাবি। মই আশা ৰাখিছোঁ আপোনালোকে জনাব নিশ্চয় বুলি। এয়াই মোৰ প্ৰব্লেমটো মানে ছল্ভ কৰিব পৰা নাই। 2-3 দিন হৈ গ'ল, মানে এইটো ছেটআপটো ছেটেল কৰিব পৰা নাই। মানে কোনোবাই জানে যদি আপোনালোকে কমেণ্ট বক্সত লিখিবচোন। মোৰ কোনোবাই আছে, মই কণ্টেক্ট নাম্বাৰো শ্ব' কৰিম আপোনালোকৰ স্ক্ৰীনশ্বটত। মই কণ্টেক্ট নাম্বাৰটো শ্ব' কৰাই দিম। মোৰ প্ৰফাইলত গৈও মানে কণ্টেক্ট কৰি আপোনালোকে মোক হেল্প কৰিবচোন। প্লিজ আপোনালোকে জানে যদি কোনোবাই জানে যদি মোক হেল্প কৰিবচোন। মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় মানে আপোনালোকে মোক জনাব বুলি। মই মোৰ যিটো নেকি প্ৰব্লেমটো আপোনালোকৰ ওচৰলৈ মই শ্বেয়াৰ কৰিছোঁ। থেংক ইউ।